প্ৰথমে সিম কাৰ্ড পোৰ্ট তাৰ পাছত বেংকৰ একাউণ্টৰ পৰা ৩ লাখ টকা হৰলুকি সাইবাৰ অপৰাধীৰ নতুন কৌশল টাৰ্গেটত বৃদ্ধ ব্যক্তি বজালিৰ চাউলিয়াবৰী গাঁৱৰ কনক চন্দ্ৰ দাস নামৰ এগৰাকী ব্যক্তিৰ বেংকৰ পৰা হঠাতে নোহোৱা হৈছিল ৩,৪১,৭০০ টকা তাৰ পাছতেই ব্যক্তিগৰাকীয়ে আৰক্ষীৰ ওচৰত ৰুজু কৰিছিল গোচৰ লগে লগে বজালি আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত অভিযানত আৰক্ষীৰ জালত পৰিল ৩গৰাকী সাইবাৰ অপৰাধী তাৰ পাছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য এই ৩ সাইবাৰ অপৰাধীয়ে আৰু কেইজনমান অপৰাধীৰ সৈতে মিলি কনক চন্দ্ৰ দাস নামৰ ব্যক্তিগৰাকীৰ সিম কাৰ্ড পোৰ্ট কৰি খুলিছিল গুগল পে তাৰ দ্বাৰা সেই বৃদ্ধ ব্যক্তিগৰাকীৰ বেংকৰ পৰা হৰলুকি কৰিছিল ৩ লাখতকৈও অধিক টকা তেওঁৰ ৩,৪১,০০০ টকা হৰলুকি হৈছিলে তেওঁৰ কিছু এটা ইণ্টাৰেষ্টিং হেৰি আছিলে যে তেওঁৰ যিটো মোবাইল ফোন আছিলে মোবাইল ফোনটো পোৰ্ট কৰি পেলাই তেওঁৰ যিটো এয়াৰটেল মোবাইল আছিলে এয়াৰটেলৰ পৰা জিঅ'লৈ পোৰ্ট কৰি পেলাই লৈ গৈছিলে আৰু সেই পোৰ্ট কৰাৰ মাধ্যমত তাৰপিছত তেওঁৰ নামত বাকী একাউণ্টৰ গুগল পে' বা এনেকুৱা একাউণ্ট খুলি পেলাই টকাখিনি হৰলুকি কৰিছিলে তো এইটো ইনভেষ্টিগেশ্যন আমি আগতে দুজন ব্যক্তিক কৰায়ত্ব কৰিছিলোঁ হোজাইৰ পৰা হোজাই আৰক্ষীৰ সহযোগত তেওঁৰ এজনৰ নাম আছিলে আব্দুল হাই মাজাৰ ভূঞা আৰু বিল্লাল আহমেদ আৰু ইয়াৰে আব্দুল হাই মাজাৰ ভূঞাৰ একাউণ্টত ইয়াৰ ৩,৪১,০০০ টকা গৈছিলে হৰলুকি হৈছিলে তাৰ 1,06,০০০ টকা আহি সোমাইছিলে আৰু তেওঁলোকক আহি পেলাই তেওঁলোকৰ পৰা বিভিন্ন আপত্তিজনক সামগ্ৰী আমি মোবাইল ফোন ATM কাৰ্ড এনেকুৱা পাইছিলোঁ আৰু তেওঁলোকৰ একাউণ্ট নম্বৰটো বিভিন্ন একাউণ্ট নম্বৰ তেওঁলোকৰ থকা পাইছিলোঁ আৰু তাৰপিছত আমি তেওঁলোকক সোধা পোছা কৰি পেলাই আমি অধিক অনুসন্ধান কৰি কেছটো পাইছিলোঁ আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ তাৰে এজন একিউজডৰ আমি নাম ওলাই পৰিছিলে তেতিয়া মিনাহাজুদ্দিন লস্কৰ বুলি যাৰ নামত তেওঁলোক চিমটো যি পৰ্ট হৈছিলে পৰ্ট হোৱা মিনাহাজুদ্দিন লস্কৰে তেওঁৰ নামত চিমখন কৰি লৈছিলে আৰু তেওঁ অপাৰেট কৰি পেলাই টকাখিনি মানে যিটো এটা তেওঁলোকৰ গেংটো আছে গেঙৰ তেওঁ হৈ পেলাই তেওঁ অপাৰেট কৰিছিলে আৰু তেতিয়া তেওঁ মিনাহাজুদ্দিন লস্কৰ লাষ্ট টাইম তেওঁ পলাই গৈছিলে সক্ষম হৈছিলে কিন্তু এইবাৰ আমি দুদিন আগতে আমি হোজাই আৰক্ষীৰ সহযোগত তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু মিনাহাজুদ্দিন লস্কৰক কৰায়ত্ব কৰাৰ লগতে তেওঁৰ দুজন সহযোগী ফয়াজ আহমেদ মিনাহাজুদ্দিন লস্কৰৰ ঘৰ যমুনামুখতে হয় যে লগতে ফয়াজ আহমেদ কামপুৰ নগাঁও আৰু নুৰ আহমেদ বৰভূঞা কামপুৰ নগাঁও এওঁলোক দুজনক কৰায়ত্ব কৰিব সক্ষম হ'লোঁ আৰু তেওঁলোকৰ সোধা পোছা চলি আছে অধিক অনুসন্ধানৰ বাবে কিন্তু এটা কথা এইখিনিতে ক'ব পাৰি যে তেওঁলোকৰ যিটো বৃহৎ চক্ৰ এটা গেং আছে এনেকুৱা ধৰণৰ মানে সহজ সৰল মানুহ তেওঁলোকে টাৰ্গেট কৰি লয় যেনে পেঞ্চনাৰ মানুহ বা বয়সস্থ মানুহ যোনে এনেকুৱা মোবাইল ইউজ বা এনেকুৱা নাজানে বা OTP গুৰুত্বটো বুজি নাপায় তেওঁলোকৰ টাৰ্গেট কৰি লয় টাৰ্গেট কৰাৰ পাছত তেওঁলোকৰ পৰা এনেকৈ হৰলুকি কৰে আৰু তেওঁলোকৰ এই অপাৰেট যিটো কেনেকৈ কৰে তেওঁৰ একাউণ্ট নম্বৰ এই যি ট্ৰেনজেকশ্যনবিলাক তেওঁলোকৰ যায় মানে অসমৰে নহয় বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইৰ একাউণ্ট থাকে তেওঁলোকৰ তালে টকা ট্ৰেন্সফাৰ কৰে তাৰপিছত তেওঁলোকে এনেকৈ সেইখিনিৰ পৰা হেৰি কৰে গতিকে এইটো এটা গেং এটা ইয়াত আমি এতিয়াও কমপ্লিট হোৱা নাই ইনভেষ্টিগেশ্যন আমি এতিয়ালৈকে আমি টোটেল 5জন গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছোঁ আৰু এইটো আৰু অধিক অনুসন্ধান আমি কৰি আছোঁ আৰু এইখিনি এটা ক'ব পাৰি যে আমি ইতিমধ্যে 60,000 প্ৰায় টকা আমি উদ্ধাৰ কৰিছোঁ বৃদ্ধ ব্যক্তিসকলে গম নোপোৱাকৈ এই চক্ৰটোৱে চলাই গৈছিল বেহা কিন্তু অৱশেষত জালত পৰিল এই সাইবাৰ অপৰাধী 3জন অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ধনৰ লগতে মোবাইল ফোন আৰু ATM কাৰ্ডো জব্দ কৰিছে বজালিৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট টাইম 8